নমস্কাৰ। বহুতৰে পোষ্টত দেখি আছোঁ যে আৰ্নিং হোৱা নাই, ফটোটো আৰ্নিং হোৱা নাই, একেবাৰে 1 চেণ্টৰ আৰ্নিং হোৱা নাই আৰু বহুকেইজনে সুধিও আছিল যে আমাৰ আৰ্নিংটো কিয় হোৱা নাই বুলি। একেবাৰে মই সেইটো কাৰণে ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ আৰু সকলোৱে মন দি শুনিব। আপোনালোকে যদি ফটোকপি পোষ্ট কৰোঁতে আপোনালোকক এক্সাম্পল হিচাপে কৈ দিছোঁ যে আপোনালোকৰ বেকগ্ৰাউণ্ডত আছে ৱাল এখন, ছেম লোকেশ্যনত আপোনালোকে সদায় তাত ফটো ক্লিক কৰে আৰু তাৰ পৰাই ফটোকপি ক্লিক কৰি পিনি আপোনালোকে ফেচবুকত পোষ্ট কৰে। সেইটো কাৰণে আপোনালোকৰ আৰ্নিংটো কমি যাব পাৰে। ছেম লোকেশ্যনত ফটো ক্লিক কেতিয়াও নকৰিব। মোৰ বেকগ্ৰাউণ্ডত এনেদৰে নদী এখন আছে, মই যদি ছেম লোকেশ্যনত এনেদৰে ফটোকপি সদায় যদি ইয়াতে যদি ফটোকপি ক্লিক কৰি পিনি ফেচবুকত পোষ্ট কৰোঁ, তেতিয়া মোৰ আৰ্নিংটো একেবাৰে কমি যাব আৰু নহয়, প্ৰায় নহয় বুলিয়ে ক'ব পাৰি। আপোনালোকে লোকেশ্যনবিলাক চেঞ্জ কৰি ফটোবিলাক মাৰিব আৰু ৰেগুলাৰ ফটো ক্লিক কৰিব, ৰেগুলাৰে আপলোড কৰিবলৈ চেষ্টা কৰিব, আপোনালোকে ৰাখি নথ'ব। আৰু ছেম লোকেশ্যনত আপোনালোকে ফটোবিলাক কেতিয়াও ক্লিক নকৰিব, লোকেশ্যনবিলাক চেঞ্জ কৰি আপোনালোকে ফটোবিলাকে ক্লিক কৰিব আৰু পোষ্ট কৰিব। চাব আপোনালোকৰ আৰ্নিংবিলাক আগৰ দৰে বুষ্ট হৈছে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।